শিক্ষাৰ্থীসকল আজি মই তোমালোকক অনুশীলনী 8 13 নম্বৰৰ পৰা কেইটামান অংক কৰি দিবলৈ লৈছো। এতিয়া 13 নম্বৰ অংকটো চোৱা, দশমিকৰ সহায়ত মিটাৰত প্ৰকাশ কৰা। আমাক 1 নম্বৰ অংকটো দিয়া আছে সেন্টিমিটাৰ। এতিয়া আমি জানো যে 100 সেন্টিমিটাৰ সমান 1 মিটাৰ। Therefore 1 সেন্টিমিটাৰ সমান 1/100 মিটাৰ। 1 সেন্টিমিটাৰত 1/100 মিটাৰ হ'ব। তাৰ মানে কি কৰিব লাগিব, আমি ইয়াত 1 সেন্টিমিটাৰ উলিয়ালো। 1 সেন্টিমিটাৰ উলিয়াওঁতে কি কৰিছো, 100ৰে হৰণ কৰিলো। এতেকে যদি মই 9 সেন্টিমিটাৰ ধৰা, এতেকে 9 সেন্টিমিটাৰ ইজ ইকুৱেল টু কি হ'ব, 1 সেন্টিমিটাৰৰ পৰা 9 সেন্টিমিটাৰ উলিয়ালো, গতিকে কি হ'ব, বেছি উলিয়ালো নহয়, 1ৰ লগত 1 × 9/100, 9টো পূৰণ হৈ গ'ল, এইটো মিটাৰ, তাৰ মানে কি হয় 9/100 মিটাৰ হ'ব। তাৰ মানে কি হ'ল, আমি যদি 9 সেন্টিমিটাৰক মিটাৰত প্ৰকাশ কৰিব লাগে, তেতিয়া 100ৰে হৰণ কৰিব লাগিব। গতিকে আমি বুজিলো যে সেন্টিমিটাৰক মিটাৰলৈ নিবলৈ হ'লে 100ৰে হৰণ কৰিব লাগে। গতিকে 6/100 মিটাৰ হ'ব। এইটো ইজ ইকুৱেল টু, আমি ইতিমধ্যে দশমিক ভগ্নাংশৰ আৰম্ভণিতে কৈছিলো তোমালোকক যে হৰত 1ৰ লগত যিমানটা শূন্য থাকিব, লবটোত সোঁফালৰ পৰা সিমান ঘৰ পিছত দশমিক। এতিয়া দুটা শূন্য আছে, কিন্তু ইয়াত এটা অংক আছে, গতিকে আমি বাওঁফালে এটা 0 দিব লাগিব, দি পেলাই দশমিক দিম, আৰু দশমিকটো স্পষ্ট হ'বলৈ বাওঁফালে মই শূন্যটো লিখিছো। ঠিক একেদৰে নিয়মটো প্ৰত্যেকটা অংকতেই একেই হ'ব। সেন্টিমিটাৰৰ পৰা মিটাৰলৈ নিবলৈ কি কৰিব লাগিব, 100ৰে হৰণ কৰিব লাগিব, কৰিলে এইটো হ'ব মিটাৰ ইজ ইকুৱেল টু, এতিয়া চোৱা তলত দুটা শূন্য আছে 1ৰ লগত, গতিকে লগত সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক, মানে 3ৰ পিছত দশমিক হ'ব, তাৰ মানে 5.30 মিটাৰ হ'ব। এইটো তোমালোকে নিশ্চয় বুজি পাইছা। এইটো তাৰপিছত মই 5 নম্বৰ অংকটো কৰি দিছো। ইয়াৰে 20 মিটাৰ 40 সেন্টিমিটাৰ। এতিয়া আমাক অংকটোত কি কৰিব দিছে, দশমিকৰ সহায়ত মিটাৰত লিখিব লাগিব। গতিকে মিটাৰটোত আমি একোৱেই নকৰো, 20 মিটাৰ 40 সেন্টিমিটাৰ মানে 20 মিটাৰ যোগ 40 সেন্টিমিটাৰ। এতিয়া আমাক মিটাৰত প্ৰকাশ কৰিব দিছে, গতিকে মিটাৰটো আমি একো নকৰো, মিটাৰ হৈয়ে থাকক, প্লাছ 40 সেন্টিমিটাৰটো মিটাৰলৈ নিলে 100ৰে আগৰ অংক দুটাৰ দৰে হৰণ কৰিলো, কৰিলে কি হ'ল, 20 মিটাৰ যোগ তলত অৰ্থাৎ হৰত 1ৰ লগত দুটা শূন্য আছে, গতিকে লবটোত সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক, এইটো হ'ল। এতিয়া এইটো যোগ কৰিব লাগিব। 20টো গোটা সংখ্যা, কিন্তু যদিও গোটা সংখ্যা, তোমালোকে ইতিমধ্যে 4ৰ পৰা দশমিকৰ যোগ কৰি আহিছা, তথাপিও মই মনত কৰি দিছো, 20টো গোটা সংখ্যা, ইয়াত দশমিক নাই যদিও আমি কি কৰিব পাৰো, দশমিক থকা সংখ্যাৰ লগত যোগ কৰিবলৈ সোঁফালে আমাৰ প্ৰয়োজন অনুসৰি দশমিক বিন্দুটোৰ পিছত যিমানটা শূন্য লাগে সিমানটা বহুৱাব পাৰো।
তেতিয়া মানটো একেই থাকে গতিকে কি হ'ল এইটো 0.40 এই 0.40 আছে বাওঁফালৰ শূন্যটোৰ কোনো কথা নাই সেইটো আমি এই দশমিক বিন্দুটো স্পষ্ট হোৱাৰ বাবেহে দিওঁ গতিকে 20টো গোটা সংখ্যা আৰু পিছৰ সংখ্যাটো দুইঘৰ পিছত সোঁফালৰ পৰা দশমিক আছে গতিকে 20ত আমি দশমিক দি সোঁফালে দুটা শূন্য দিলোঁ এতিয়া দশমিকৰ তলত দশমিক পাতিম সোঁফালৰখিনি এনেকৈ 40 এইফালে আগবাঢ়ি গ'লেও কথা নাই কিন্তু দশমিকৰ তলত দশমিক পাতিবই লাগিব 0 + 0 0 4 0 2 তাৰ মানে আমি পালোঁ 20.40 মিটাৰ গতিকে এইটো হ'ব উত্তৰ এনেকৈ তোমালোকে 13 নম্বৰৰ বাকী অংককেইটা কৰিবা তাৰপিছত মই 14 নম্বৰলৈ আহিছোঁ 14 নম্বৰটো আছে দশমিকৰ সহায়ত কিলোমিটাৰলৈ নিয়া দশমিকৰ সহায়ত কিলোমিটাৰলৈ নিয়া 1 নম্বৰ অংকটো আছে 8 মিটাৰ আৰু তাৰপিছত 2 নম্বৰ অংকটো আছে 39 মিটাৰ এতিয়া মই তোমালোকক আগতে ইতিমধ্যে এইখিনি অলপ বহলাই বুজাই দিছোঁৱেই তথাপি মই আকৌ কৈছোঁ যে কি হয় আমি জানো যে আমাক কি কৰিব দিছে দশমিকৰ সহায়ত কিলোমিটাৰলৈ নিয়া আমি জানো 1000 মিটাৰ সমান 1 কিলোমিটাৰ তোমালোকৰ আৰ্যাবৰ নিশ্চয় মনত আছে চাবা আমাক মিটাৰৰ পৰা কিলোমিটাৰলৈ নিব দিছে গতিকে 10 মিটাৰ কি হ'ল 10 মিটাৰ 1 ডেকামিটাৰ 10 ডেকামিটাৰ 1 হেক্টমিটাৰ 10 হেক্টমিটাৰ 1 কিলোমিটাৰ মানে মিটাৰটো বাওঁফালে থকা ঘৰটোৰ পৰা সোঁফালে উলিয়াব দিয়ালৈ 1 কিলোমিটাৰলৈ কিমানটা 10 গ'ল 10 মিটাৰ 1 ডেকামিটাৰ এটা 10 গ'ল 10 ডেকামিটাৰ 1 হেক্টমিটাৰ দুটা 10 গ'ল 10 হেক্টমিটাৰ 1 কিলোমিটাৰ গতিকে তিনিটা 10 গ'ল গতিকে 1000 তাৰমানে 1000 মিটাৰত 1 কিলোমিটাৰ গতিকে এতেকে 1 মিটাৰ সমান 1 কি হ'ব 1000 মিটাৰৰ পৰা 1 মিটাৰৰ দাম উলিয়াম 1 মিটাৰলৈ লৈ গ'লোঁ আমি 1000 মিটাৰ আছিল 1 মিটাৰলৈ নিলোঁ গতিকে 1000ৰে হৰণ কৰিম কমি গ'ল বাবে কিলোমিটাৰ এতেকে মই যদি লিখোঁ 9 মিটাৰ আকৌ 1ৰ পৰা 1 মিটাৰৰ পৰা 9 মিটাৰ উলিয়ালোঁ গতিকে 9 মিটাৰ হ'লে বেছি লিখিলোঁ গতিকে 9ৰে পূৰণ লগতো গতিকে 1 × 9 ডিভাইডেড বাই 1000 কিলোমিটাৰ মানে কিমান হ'ব 9/1000 কিলোমিটাৰ তাৰ মানে আমি কি বুজিলোঁ 9 মিটাৰ আছিল কিলোমিটাৰলৈ নিবলৈ 9ক 1000ৰে হৰণ কৰিব লাগিব তাৰ মানে যিকোনো এটা সংখ্যা মিটাৰৰ পৰা কিলোমিটাৰলৈ নিবলৈ 1000ৰে হৰণ কৰিব লাগিব 8 ডিভাইডেড বাই 1000 কিলোমিটাৰ এতিয়া আমি জানো হৰত 1ৰ লগত যিমানটা শূন্য থাকে লবটোত সোঁফালৰ পৰা কিমান ঘৰ পিছত দশমিক হয় গতিকে এটা অংক আছিল লগত গতিকে আমি দুটা শূন্য দি দশমিকৰ পিছত এইটো লিখিলোঁ
মানে 3 ঘৰ আছিল গতিকে 8 to 8 আছে আৰু বাকি অংক নাই বাবে তিনটা অংক হ'ব লাগে দশমিকৰ আগত গতিকে দুটা শূন্য দিলো 2 কিলোমিটাৰ ঠিক একেদৰে এইটোটো 39 divided by 1000 কিলোমিটাৰ is equal to ইয়াত দুটা অংক আছে কিন্তু ইয়াত তিনটা শূন্য আছে গতিকে আমি লিখিম এটা শূন্য লিখিব লাগিব কিলোমিটাৰ 0.039 কিলোমিটাৰ হ'ল তাৰ পিছত মই তোমালোকক 4 নম্বৰ অংকটো কৰি দিছো 2 kilometer 800 meter is equal to 2 kilometer যোগ 800 meter এতিয়া কিলোমিটাৰলৈ নিব দিছিল আমাক গতিকে কিলোমিটাৰটোৰ কোনো কথা নাই কিলোমিটাৰই থাকিব 800 মিটাৰ মই ইয়াত ইতিমধ্যে দেখুৱাই দিছো আৰু আগতে অংক কৰিলে মিটাৰক কিলোমিটাৰলৈ নিবলৈ 1000 ৰে হৰণ কৰিব লাগে কিলোমিটাৰ গতিকে কিমান হ'ল ইয়াত যদি মই 10 ৰে কৰো সৰি 1 ৰে কৰিলে 10 বাৰ যাব ইয়াত 8 বাৰ যাব 2 কিলোমিটাৰ plus 8 by 10 kilometer is equal to 2 kilometer plus তলত এটা শূন্য আছে গতিকে এক ঘৰ পিছত দশমিক হ'ব ওফালৰ পৰা কিলোমিটাৰ এতিয়া মই ইতিমধ্যে তোমালোকক আগৰ অংকত গোটা সংখ্যা আৰু দশমিক থকা সংখ্যা যোগ কৰিবলৈ শিকাই দিলো গতিকে এইটো হ'ব 2.8 কিলোমিটাৰ উত্তৰ হ'ব এইটো এতিয়া তোমালোকে এনেদৰে 14 নম্বৰৰ বাকি অংক কেইটা কৰিবা তাৰ পিছত আন এটা অংক আছে 15 নম্বৰ অংকটো 15 নম্বৰ অংকটো আছে দশমিকৰ সহায়ত কিলোগ্ৰামত প্ৰকাশ কৰা বা কিলোগ্ৰামলৈ নিয়া বা কিলোগ্ৰামত প্ৰকাশ কৰা এটাই হয় 1 নম্বৰ অংকটো আছে 7 গ্ৰাম 2 নম্বৰ অংকটো আছে 472 গ্রাম এতিয়া আমাক কি কৈছে যে দশমিকৰ সহায়ত কিলোগ্ৰামলৈ নিয়া আৰু অংক কেইটা দিয়া আছে গ্ৰাম তাৰ মানে আমি গ্ৰামক কিলোগ্ৰামলৈ নিব লাগে এতিয়া আমি জানো 10 গ্ৰাম 1 ডেকাগ্ৰাম 10 ডেকাগ্ৰাম 1 হেক্টোগ্ৰাম 10 হেক্টোগ্ৰাম 1 কিলোগ্ৰাম মানে 3টা 10 পালো গ্ৰামৰ পৰা কিলোগ্ৰামলৈ তাৰ মানে আমি জানিলো 1000 গ্ৰাম সমান 1 কিলোগ্ৰাম এতেকে আগৰ দৰে 1 গ্ৰাম সমান কি কৰিব লাগিব 1000 ৰে হৰণ কৰিব লাগিব কিয় কৰিব লাগিব হৰণ যে আমি 1000 গ্ৰামৰ পৰা 1 গ্ৰামলৈ গলো মানে কমি গল এতেকে মই যদি লিখো 11 গ্ৰাম তেতিয়া কি হ'ব 11 100 into 1 আসলতে কিলোগ্রাম তার মানে 11 by 1000 কিলোগ্রাম তার মানে আমি কি বুঝিলো গ্রামৰ পৰা কিলোগ্ৰামলৈ নিবলৈ 1000 এৰে হৰণ কৰিব লাগে
গতিকে 7 divided by 1000 কিলোগ্ৰাম এতিয়া হৰত 1 লগত 3টা শূন্য আছে গতিকে সোঁফালৰ পৰা 3 ঘৰ পিছত দশমিক হ'ব গতিকে 0.007 কিলোগ্ৰাম ঠিক একেদৰে এইটো গ্ৰাম আছে কিলোগ্ৰামলৈ নিব লাগিব 1000 এৰে হৰণ কৰিব লাগিব কৰিলে হ'ব ইয়াৰ 3টা অংক আছে তলত 3টা শূন্য আছে গতিকে আৰু দশমিকৰ আগত আমি শূন্য লিখিব নালাগে কিলোগ্ৰাম তাৰ পিছত 5 নম্বৰ অংকটো কৰিছো মই ইয়াৰ $95 কিলোগ্ৰাম 5 গ্ৰাম মানে কিমান হ'ব 95 কিলোগ্ৰাম যোগ 5 গ্ৰাম এতিয়া কিলোগ্ৰামলৈ নিব দিছে গতিকে আমি কিলোগ্ৰামটো একই নকৰো কিলোগ্ৰাম যোগ গ্ৰামক কিলোগ্ৰামলৈ নিবলৈ 1000 এৰে হৰণ গতিকে হ'ব 95 কিলোগ্ৰাম আৰু কি আছে সোঁফালে 5 divided by 1000 মানে 3 ঘৰ পিছত দশমিক গতিকে 005 কিলোগ্ৰাম গতিকে এতিয়া তোমালোকক মই আগতে শিকাই দিলো আকৌ কৈছো তথাপি যে 95 গোটা সংখ্যা আৰু ইয়াত পিছৰ সংখ্যাটো 0.005 কিলোগ্ৰাম মানে 3 ঘৰ পিছত সোঁফালৰ পৰা 3 ঘৰ পিছত দশমিক আছে গতিকে গোটা সংখ্যাটোত আমি দশমিক দি সোঁফালে 3টা শূন্য লিখিলো তাৰ পিছত দশমিকৰ তলত দশমিক দিছো দি এনেকে লিখি যাম 005 তাৰ মানে দশমিকৰ তলত দশমিকটো বহুৱাৰ পিছত সোঁফালে বাঢ়ি গলে এফাললৈ আহিলেও কথা নাই কিন্তু দশমিকৰ তলত দশমিক বহাই সোঁফালৰখিনি এইটো ঘৰৰ পৰা লিখিম আৰু বাওঁফালৰখিনি এইটো ঘৰৰ পৰা লিখিম 50059 equal to 95.005 কিলোগ্ৰাম এইটো হ'ব উত্তৰ তোমালোকে এতিয়া এই 15 নম্বৰ অংকটোৰ বাকি থকা কেইটা গৃহকৰ্ম কৰিবা আৰু মই ইয়াৰ পিছত বাকিখিনি শিকাই দিম ধন্যবাদ